The route not taken. My dear students, এটো ক্লাস 9 ইংৰাজী বিষয়টোৰ এটা ইম্পৰ্টেন্ট কবিতা। এই কবিতাটোৰ মূল উদ্দেশ্য হৈছে আমাৰ জীৱনত সিদ্ধান্ত গ্ৰহণ কৰা, যি সিদ্ধান্তৰ ওপৰত আমাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। আজিৰ এটা ভুল সিদ্ধান্তই আমাৰ ভৱিষ্যত ধ্বংস হৈ যাব পাৰে। সেই কাৰণে আজি যদি আমি সঠিক সিদ্ধান্ত লওঁ, সেই সিদ্ধান্তৰ ওপৰত আমাৰ গোটেই ভৱিষ্যতটো নিৰ্ভৰ কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কবিতাটো টোটেলি এই সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰি আছে আৰু এই কবিতাটো লিখিছে আমাৰ এজন বিখ্যাত আমেৰিকান কবি ৰবাৰ্ট ফ্ৰষ্ট। তেখেতে কবিতাবিলাক বহুত সহজভাৱে লিখে, কিন্তু তেখেতৰ কবিতাত বাস্তৱতা থাকে আৰু তেখেতৰ লিখা কবিতাবিলাক হৈছে সহজ সৰল কিন্তু অন্তৰ্নিহিত, মানে তাত ডিপলি থিংকিং থাকে। বুজি পাইছানে? তো বলা আজি আমি এই কবিতাটোৰ প্ৰথম অৰ্থ লাইন বাই লাইন শিকিম, তাৰপিছত আমি লেসনত থকা কবিতাৰ কুৱেশ্যন আনসাৰ বিলাক লিখিম, ঠিক আছে? তাৰপিছত বিগত 2 বছৰ পৰীক্ষাত অহা 2023 আৰু 24ত অহা পৰীক্ষাৰ প্ৰশ্ন উত্তৰ বিলাক আমি কৰিম। এই কাৰণে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅটো শেষলৈকে চাবা, তেতিয়া হলে তোমালোকৰ এই কবিতাত থকা সকলো কনফিউজন মই ভাবো দূৰ হৈ যাব, গোটেই বছৰ কাৰণে দূৰ হৈ যাব, ঠিক আছে? তো বলা আমি ভিডিঅটো আৰম্ভ। প্রথম স্টেঞ্জা কবিতাটো, two roads diverged in a yellow oak, and sorry I could not travel both and be one traveler. Long I stood and looked down one as far as I could to where it bent in the undergrowth. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথম স্টেঞ্জাত ইয়াত কেইটামান ইম্পৰ্টেণ্ট ৱৰ্ড আছে। এই ৱৰ্ড কেইটা তলত লিখা হৈছে। ডাইভাৰ্জড মানে হৈছে সেপাৰেটেড ইন টু ডাইৰেকশন। ইয়েলো উড হৈছে অটম সিজন। এট অটম সিন মানে শৰৎকালৰ এটা দৃশ্য। আন্ডাৰগ্ৰোথ মানে হৈছে উদ্ভিদ আৰু জোপোহাৰ মাজত ঘন বৃদ্ধি বা ঘন জংগল বুলি আমি ক'ব পাৰো। তো ইয়াৰ লাইন বাই লাইন মিনিং কলে আমি এটোৱে বুজি পাম। চোৱা, টু roads diverged in a yellow wood, দুটা ৰাস্তা কি হৈছিল, শৰৎকালৰ সেই দৃশ্য বুজাই আছে যে দুটা ৰাস্তা সেই ঘন জংগলত যেতিয়া কবি ৰবাৰ্ট ফ্ৰষ্ট থিয় গৈছিল, কাৰণ তেওঁৰ জীৱনত এটা যেতিয়া সিদ্ধান্ত ল'ব লগা হৈছিল, তো সিদ্ধান্ত লওঁতে তেওঁ এই কবিতাটোৰ জৰিয়তে এইটোৱে বুজাই আছে, এদিনাখন তেওঁ কি কৰিছিল, এটা ঘন জংগলৰ মাজত এটা পইণ্টত গৈ থিয় হৈছিল, য'ত সন্মুখত দুটা ৰাস্তা আছিল, সন্মুখত দুটা ৰাস্তা দুইফালে বিভাজন হৈ গৈছিল। সেইটোৱে বুজাই আছে টু roads diverged in a yellow wood, যে দুটা ৰাস্তা কি হৈছিল, দুই দিশলৈ বিভাজিত হৈ গৈছিল শৰৎকালৰ দৃশ্য এটা। And sorry I could not travel both, আৰু দুখিত মই দুইটা ৰাস্তা ভ্ৰমণ কৰিব পৰা নাছিলো। And be one traveler, কাৰণ আৰু এজন পথচাৰী হোৱাৰ কাৰণে বা এজন পথচাৰী ভ্ৰমণকাৰী হোৱাৰ বাবে। Long I stood, বহুত সময় মই থিয় হৈছিলো। And looked down one, আৰু এটা ৰাস্তাৰ একদম গহীনলৈকে দূৰত্বলৈকে চাইছিলো। As far as I could, মানে যিমান দূৰলৈকে মই দেখা পাইছিলো। Where it bent, to where, যলৈকে, it bent in the undergrowth, ইয়াৰ গহীনতলৈকে, ইয়াৰ ভিতৰলৈকে, মানে জংগলৰ এই গভীৰতাৰ ভিতৰলৈকে যিমান দূৰলৈকে ৰাস্তা দেখা পোৱা গৈছিল, য'ত ৰাস্তাটো বেন হৈছিল, মানে অন্য ৰাস্তালৈ গতি কৰিছিল বা অন্য ফালে গতি কৰিছিল, যিমান দূৰলৈকে দেখা পোৱা গৈছিল সিমান দূৰলৈকে মই চাইছিলো এটা ৰাস্তাৰ ফালে। বুজি পাইছানে? কাৰণ ইয়াত উদ্দেশ্য হৈছে তেওঁৰ জীৱনত এটা সিদ্ধান্ত লোৱা। কাৰণ আমি যেতিয়া মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত আমাৰ জীৱনতো তেনেকুৱা এটা চইচ লোৱাৰ, সিদ্ধান্ত লোৱাৰ এটা সময় আহি পৰে, যে আমি আৰ্টছত পঢ়িম নে সায়েন্সত পঢ়িম নে কমাৰ্চত পঢ়িম, কোনটো ৰাস্তাত গ'লে মোৰ জীৱনটো ভাল হ'ব, এইটো ৰাস্তা মোৰ কাৰণে উত্তম ৰাস্তা বুলি মই কেনেকৈ কৰিম। তো সিদ্ধান্ত লোৱাটো এটা বহুত ডাঙৰ কাম। সেই কথাটোকে আমাক বুজাই আছে ৰবাৰ্ট ফ্ৰষ্টে। প্ৰথম স্টেঞ্জাৰ মিনিং এইখিনিয়ে। স্টেঞ্জা নাম্বাৰ 2, ইয়াত কি লিখা আছে, প্ৰথমে আমি কেইটামান ইম্পৰ্টেণ্ট ৱৰ্ড লিখি লৈছো এই স্টেঞ্জাৰটোত থকা। চোৱাচোন, প্ৰথম হৈছে ফেয়াৰ মানে ইকুৱেলি গুড, মানে সমানে ভাল, মানে একে অৱস্থাত থকা। তাৰপিছত আছে ক্লেইম মানে হৈছে বেটাৰ মানে উত্তম। গ্ৰাসি বা wanted way, মানে not used, অব্যৱহৃত, মানে যিখন ৰাস্তা ব্যৱহাৰ হোৱা নাই। worn মানে used, ব্যৱহৃত। তো এই ইম্পৰ্টেণ্ট ৱৰ্ড বিলাক তোমালোকে ভালকে
লিখি লবা শিকি লবা ঠিক আছে তো এতিয়া আমি লাইন বাই লাইন এই স্ট্যান্ডাটোৰ মিনিং চাও দেন took the other just as fair তাৰ পিছত মানে বহুত সময় এটা ৰাস্তাৰ যেতিয়া দূৰত্বলৈকে যিমান দূৰলৈকে দেখা পোৱা গৈছিল যত ৰাস্তাটো বেকা হৈ গৈছিল যৰ পৰা দেখা পোৱা যোৱা নাছিল তো ইমান দূৰলৈকে চোৱাৰ পিছত তাৰ পিছত দেন took the other তেও দ্বিতীয়টো ৰাস্তা বাছনি কৰি লৈছিল just as fair মানে কেৱল মাত্ৰ সমানে ভাল থকাৰ কাৰণে মানে equally good থকাৰ কাৰণে and having perhaps the better claim আৰু হয়তো বেছি উত্তম হোৱাৰ কাৰণে উত্তম হোৱাৰ আশাত মানে দ্বিতীয়টো ৰাস্তা তেও বাছনি কৰি লৈছিল যে তেও ভাবিছিল যে হয়তো এইটো ৰাস্তা তেওঁৰ কাৰণে বেছি উত্তম হ'ব বেছি ভাল হ'ব বুলি তেও এইটো ভাবিছে because it was grassy কাৰণ এই ৰাস্তাটো তেও যেটো দ্বিতীয় ৰাস্তাটো বাছনি কৰি লৈছিল এই ৰাস্তাটো আছিল grassy মানে ঘাঁহনিযুক্ত ৰাস্তাটো ঘাঁহনি আছিল বুজি পাইছানে and wanted where আৰু অব্যৱহৃত আছিল মানে সেইটো ৰাস্তাৰে মানুহ অহা যোৱা কম কৰিছিল বুজি পাইছানে though as for that যদিও বা as for that the passing there যদিও সেইটোৰ কথা ক'বলৈ গলে সেই ৰাস্তাটোৰ কথা ক'বলৈ গলে the passing there তাৰমানে যিখন ৰাস্তা তেও বাছনি কৰি লৈছিল সেই ৰাস্তাৰে সেই পথৰে খোজ কৰাৰ কথা কৈ আছে had on যিখন ৰাস্তা কি আছিল had on them really about the same তাৰমানে যিখন ৰাস্তাৰে তেও খোজকাঢ়ি যোৱাৰ কাৰণে সিদ্ধান্ত লৈছিল বাছনি কৰি লৈছিল সেই ৰাস্তাটো কি আছিল যদিও আনটো ৰাস্তা ইকুৱেলি সম মানে প্ৰকৃততে about the same বুলি কৈছে তাৰমানে যিখন ৰাস্তা তেও বাছনি কৰি লৈছিল সেইখনৰ তুলনাত প্ৰথম ৰাস্তাটো কি আছিল সমানে দেখাত আছিল বুজি পাইছানে সমানে দেখাত আছিল যেটো কি আছিল had on ব্যৱহৃত আছিল তাৰমানে ৰাস্তা দুটা প্ৰায় একেই আছিল কিন্তু এটা কম ব্যৱহৃত আছিল আৰু এটা বেছি ব্যৱহৃত আছিল মানে এটা ৰাস্তাৰে বেছি মানুহ অহা যোৱা কৰিছিল আৰু এটা ৰাস্তাৰে মানুহ অহা যোৱা কৰা নাছিল হেতু ৰাস্তাত ঘাঁহনিযুক্ত আছিল আৰু অব্যৱহৃত আছিল মৰমৰ ছাত্ৰছাত্ৰীসকল ইয়াৰ পৰা আমাক এইটোই বুজাই আছে আমি যেতিয়া আমাৰ জীৱনত কিবা সিদ্ধান্ত লবলৈ যাও আমিও দুবিধাত পৰো যে কোনটো ৰাস্তা ভাল হ'ব কোনটো দিখলৈ গলে মোৰ এই যাত্ৰাটো শুভ হ'ব বা ভাল হ'ব বুজি পাইছানে যে মই আৰ্টছত পঢ়িম নে সায়েন্সত পঢ়িম নে কমাৰ্চত পঢ়িম কোনটো ৰাস্তাৰে গলে মোৰ সঠিক হ'ব সঠিক সিদ্ধান্ত হ'ব সেই কথাটোই আমাক জীৱনৰ লগত তুলনা কৰি ৰবাৰ্ট ফ্ৰষ্টে বুজাই আছে তো ইয়াত থকা ইম্পৰ্টেন্ট ওয়াৰ্ড বিলাক তোমালোকে চাই লবা ডিয়াৰ ষ্টুডেন্টস স্ট্যান্ডাৰ নাম্বাৰ 3 ইয়াত কি আছে ইয়াত ইম্পৰ্টেন্ট এটা ওয়াৰ্ড আছে ট্ৰডেন মানে হৈছে ৱাক ওভাৰ গছকি যোৱা তাৰমানে ভৰিৰে গছকি যোৱা ঠিক আছে তো আমি লাইন বাই লাইন পঢ়িলে কি পাও চাওচোন and both that morning equally both মানে ইয়াত দুইটা ৰাস্তাৰ কথা কৈ আছে যে দুইটা পথ কি আছিল হেদিনাখন ৰাতিপুৱা সমান অৱস্থাতে আছিল ইকুৱেলি মানে একে অৱস্থাতে পৰি আছিল বুজি পাইছানে ফ্ৰেশ আছিল একদম মানে কাৰণ ৰাতিপুৱা হৈছে হেদিনাখন ৰাতিপুৱা দুইটা ৰাস্তা ফ্ৰেশ আছিল গছৰ পাত বিলাক ৰাস্তাৰ ওপৰত পৰি আছিল কোনো ধৰণৰ মানুহ হেদিনাখন অহা যোৱা কৰা নাই ফ্ৰেশ হৈ ৰাস্তাটো পৰি আছে in leaves no step পাত বিলাকত গছৰ পাত যে পৰি আছে ৰাস্তাৰ ওপৰত সেই পাত বিলাকত no step মানে কোনো খোজ কি নাই ভৰিৰ খোজ কলা খোজ head trodden black পাতত কি নাছিলে কোনো খোজেই কলা খোজেই গছকি যোৱা নাছিল তাৰমানে কোনো মানুহেই কি কৰা নাছিল সেই ৰাস্তাটোৰে হেদিনাখন ৰাতিপুৱা অহা যোৱা কৰা নাছিল একদম ফ্ৰেশ হৈ ৰাস্তা দুটা সমান অৱস্থাত পৰি আছিল I kept the first for another day মই প্ৰথমটো ৰাস্তা কি কৰিছিলো আন এদিনাখনৰ কাৰণে ৰাখি থৈছিলো তাৰমানে তেও যেহেতু দুই নম্বৰ ৰাস্তাটো দ্বিতীয় ৰাস্তাটো বাছনি কৰি লৈছিল তেও এনেকুৱা ভাবি লৈছিল যে প্ৰথমটো ৰাস্তা আৰু এদিনাখনৰ কাৰণে ৰাখি থলো এনেকুৱা তেও ভাবি লৈছিল yet knowing জনা সত্ত্বেও how way leads on to way যে এটা পথেৰে যেতিয়া আমি আগুৱাই যাম যেতিয়া আমি এনেকৈ এটা পথেৰে দুটা পথ আছে যেতিয়া আমি এটা পথেৰে এনেকৈ আগুৱাই যাম এইটো পথেৰে যেতিয়া আগুৱাই যাম এইটো পথৰ পৰা আকৌ বেলেগ ৰাস্তাই আমাক আগুৱাই লৈ যাব সেইটো আমাক বুজাই আছে যে yet knowing যে জনা সত্ত্বেও তেও জানিছিল তথাপিও how way leads on to way যে এটা পথে কেনেকৈ আনটো ৰাস্তালৈ আনটো পথলৈ আমাক লৈ যায়
কাৰণ আমি যেতিয়া জীৱনত কোনো এটা ৰাস্তাত ৰাওনা দিওঁ যোৱা আৰম্ভ কৰো আগুৱাই গৈ থাকো তাৰ পিছত সেই ৰাস্তাটোৰ পৰা আমি অন্য ৰাস্তালৈও গুচি যাওঁ বা ৰাস্তাই আমাক অন্য দিশলৈও লৈ যায় সেইটোৱে আমাক বুজাই আছে জীৱনৰ লগত তুলনা কৰি ঠিক আছে আই ডাউটেড সেই কথাটো জানি মোৰ সন্দেহ হৈছিল আই ডাউটেড মোৰ সন্দেহ হৈছিল ইফ আই শুড এভাৰ কাম বেক যে মই কেতিয়াবা ভৱিষ্যতে ঘূৰি আহিব লাগিব নেকি বুলি বুজি পাইছানে তো এই কথাখিনি আমাক 3 নম্বৰ ষ্টেঞ্জাত বুজাই আছে বহুত গভীৰ আৰু ইম্পৰ্টেন্ট কথা আমাৰ জীৱনৰ লগত ৰিলেট কৰি কবিয়ে ৰবাৰ্ট ফ্ৰষ্টে লিখিছে কবিতাটো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগি আছে তেতিয়াহ'লে দবাই লাইক কৰি দিয়া জনে জনে নতুন চাই আছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টো শেষলৈকে চোৱা কাৰণ প্ৰথমে আমি লেসনৰ কুৱেশ্যনৰ এনসাৰ বিলাক কৰিম তাৰ পিছত আমি 2 বছৰৰ পৰীক্ষাত অহা প্ৰশ্ন আৰু এমসিকিউ বিলাক আমি ইয়াতে আলোচনা কৰিম সেইকাৰণে বহুত ইম্পৰ্টেন্ট ভিডিঅ' পৰীক্ষাৰ আগতে তোমালোকে ভালদৰে চাই লোৱা ওকে ষ্টেঞ্জা নম্বৰ 4 এণ্ড লাষ্ট ষ্টেঞ্জা ইয়াত ইম্পৰ্টেন্ট ৱৰ্ড এটা আছে শাই মানে হৈছে ডিপ ব্ৰেথ মানে গভীৰ উশাহ I shall be telling this with a sigh যে মই কি কৰিম সমনিয়াহ কাঢ়ি এই কথাবিলাক কম I shall be telling মই কৈ থাকিম বুলি কৈছে this with a sigh ভৱিষ্যতে তাৰমানে কবিয়ে এইটো সিদ্ধান্ত লৈছে যে ভৱিষ্যতে তেওঁ যে এই এটা ৰাস্তা বাছনি কৰি লৈছে আৰু এই ৰাস্তাটোৰে গৈ তেওঁ কি পাইছে এনেকুৱা সাকসেস হৈছে বা কি হৈছে সেই কথাটো তেওঁ ভৱিষ্যতে তেওঁৰ ল'ৰা ছোৱালীক কব এনেকুৱা ভাবি তেওঁ এই কথাটো লাইনটো লিখিছে যে I shall be telling this with a sigh মই এই কথাবিলাক সমনিয়া কাঢ়ি ভৱিষ্যতে কম somewhere কৰবাত ages and ages hence কৈ আছে যে বহুত যুগ ধৰি মানে ভৱিষ্যতে বহুত যুগ ধৰি বা বহুত সময় two roads diverged in a wood কৈ আছে যে দুটা ৰাস্তা কি হৈছিল জংগলৰ মাজত বিভাজন হৈ গৈছিল এণ্ড কাৰণ কবি শৰৎকালত সিজনত এই জংগলৰ মাজত গৈছিল আৰু তাত গৈ সেই দৃশ্যটোৰ কথা বৰ্ণনা কৰিছে সেইকাৰণে yellow wood কথাটো এই কাৰণে আহিছে yellow wood টোৱে ইয়াত কি বুজাই আছে শৰৎকালৰ দৃশ্য বুজাই আছে and I took the one less traveled by আৰু মই এটা কম পথচাৰী বিচৰণ কৰা ৰাস্তা বাছনি কৰি লৈছিলো আৰু কি কৈ আছে যে I took the one less traveled by মানে মই কি কৰিছিলো যে অব্যৱহৃত ৰাস্তা এটা মই বাছনি কৰি লৈছিলো আৰু সেই ৰাস্তাটো বাছনি কৰাৰ ফলত কি হৈছে and that has made all the difference আৰু সেই সিদ্ধান্তটোৱে মোক আজিৰ এই সকলো পাৰ্থক্য আনি দিছে যে আজি যেটো মই হ'ব পাৰিছো আজি মই যি হৈছো সেই সকলো পাৰ্থক্য মোৰ সেই দিনাখনৰ সেই সিদ্ধান্তটোৱে আনি দিছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই কবিতাটোৰ মূল মেছেজ হৈছে মৰেল অফ দা ষ্টৰী হৈছে যে আমি যেতিয়া জীৱনত আমাৰ সন্মুখত কিবা অপচন আহিব সিদ্ধান্ত লোৱাৰ তেতিয়া আমি সদায় ইউনিক ৰাস্তাটোৱে বাছনি কৰিব লাগে যে যিটো ৰাস্তাৰে বহুত বেছি মানুহ চলাচল কৰি আছে বা যিটো ৰাস্তাত বহুত বেছি মানুহ ঘূৰি আছে সেই ৰাস্তাটোৱে যে আমি বাছনি কৰি ল'ব লাগিব সেইটো কোনো কথা নহয় আমি সদায় কি হ'ব লাগে ইউনিক হ'ব লাগে আৰু সেই ইউনিক ৰাস্তাটোৰে গলে আমাৰ জীৱনলৈ সফলতাটো বেছি আহে আমি মেইন কথা হৈছে আমি মেহনত কৰি যাব লাগিব আমি ষ্ট্ৰাগল কৰিব লাগিব আৰু আমি সিদ্ধান্ত লোৱাৰ আগত সদায় অলপ জানাবুজা মানুহৰ লগত বুজাশুনা কৰিব লাগিব তাৰ পিছত আমি এটা সিদ্ধান্ত ললে সেইটো সিদ্ধান্ত সদায় সফল হয় আজিৰ কবিতাটোৰ মূল মন্ত্ৰ এখিনিয়ে বলা আমি এতিয়া এই লেসনত থকা প্ৰশ্ন উত্তৰ বিলাক আলোচনা প্ৰশ্ন নম্বৰ 1 কোৱেশ্চন নম্বৰ 1 কি আছে সোৱা where does the traveler find himself কবিয়ে নিজকে কোত পাইছে what problem does he face তেখেতে কি সমস্যা সন্মুখীন হৈছে বুজি পাইছানে তো এই প্ৰশ্নৰ উত্তৰ হৈছে আমি পাইছো কবিতাটোত যে কবিয়ে the traveler finds himself at a point কবিয়ে নিজকে এটা স্থানত পাইছে where য'ত two roads diverge দুটা ৰাস্তা বিভাজন হৈ গৈছে সন্মুখত বুজি পাইছানে his problem is তেওঁৰ সমস্যাটো হ'ল to decide সিদ্ধান্ত লোৱা on which road he should walk তেওঁ কোনটো পথৰে খোজ কাঢ়িব লাগিব বা কোনটো পথৰে তেওঁ আগবাঢ়ি যাব লাগিব সেইটো আছিল তেওঁৰ সন্মুখত অহা সমস্যা Number 2 question soa discuss what these phrases mean to you মানে তলত
যে ফ্ৰেজ দিছে এই ফ্ৰেজ বিলাকৰ অৰ্থ আমি কি বুজি পাইছো তো প্ৰথমটো প্ৰশ্ন হৈছে ইয়েলো উড এই কবিতাটোত এই ইয়েলো উডৰ মিনিং এটোৱে আমি পাইছো ফৰেষ্ট ইন অটম সিজন শৰৎ কালত এটা জংগলৰ দৃশ্য কোৱেশ্চন এনসাৰ লিখোতে তোমালোকে অলপ মিলাই এই কথাখিনি সোমাই দিবা বাস হৈ যাব ইট ওয়াজ গ্ৰাসি এন্ড ওয়ান্টেড ওয়েৰ লেছ ট্ৰেভেলড ৰুট অব্লিক পাথ It was grassy. তাৰমানে সেই যিটো ৰাস্তাটো তেওঁ বাছনি কৰি লৈছিল কবি ৰবাৰ্ট ফ্ৰষ্টে এই ৰাস্তাটো গ্ৰাসি আছিল ঘাঁহনিযুক্ত আছিল আৰু অব্যৱহৃত আছিল তো ইয়াৰ মিনিংটো আমি এইটোৱে বুজি পাইছো লেছ ট্ৰেভেলড ৰুট অৰ পাথ যে কম পথচাৰীৰ চলাচল কৰা ৰাস্তা the passing there ইয়াৰ মিনিং আমি এইটোৱে পাইছো walk on path what that chosen মানে যিটো ৰাস্তা বাছনি কৰি লৈছে সেই ৰাস্তাটোৰে খোজ কাঢ়া leaves no step had trodden black ইয়াৰ মিনিং তো আমি কি পাইছো যে less traveled মানে কম পথচাৰী বিচৰণ কৰা বা অহা যোৱা কৰা leaves not crushed under feet মানে যিটো ৰাস্তাত কি নাই মানুহৰ ভৰিৰ চাপত বা তলত পৰি কোনো গছৰ পাত কুছ খাই যোৱা নাই বা তাত কোনো দাগ পৰা নাই সেইটোৱে আমাক বুজাইছে how way leads on to way ইয়াৰ এই ফ্ৰেজটোৰ মিনিং আমি কি বুজি পাও যে এটা ৰাস্তা one route leads to another route যে এটা ৰাস্তাৰে আগবাঢ়ি গলে আমি ভৱিষ্যত আগলৈ গৈ কি হও অন্য পথলৈ সেই ৰাস্তাটো আমাক আগবঢ়াই লৈ যায় বা বেলেগ বেলেগ ৰাস্তালৈ আমাক গতি কৰাই দিয়ে তো সেইটো আমাক বুজাই আছে কোৱেশ্চন নম্বৰ 3 টো চোৱা is there any difference between the two roads as the poet describes them যে সেই দুটা ৰাস্তা দুটাৰ মাজত কবিয়ে বৰ্ণনা কৰা মতে সেই ৰাস্তা দুটাৰ কোনো পাৰ্থক্য আছে নে in stanzas 2 and 3 যে stanza 2 আৰু 3 আমি যেনেকৈ পাইছো stanza 2 আৰু 3 ৰ মতে সেই ৰাস্তা দুটাৰ মাজত কোনো পাৰ্থক্য আছে নে in the last two lines of the poem কবিতাটোৰ শেষৰ দুটা লাইনত শাৰীত কোনো পাৰ্থক্য আছে নে তো আমাক এইটো প্ৰশ্ন সুধিছে তো প্ৰশ্নৰ উত্তৰটো হৈছে এইটো যে there is no difference between the two roads in stanzas 2 and 3 যে stanza 2 আৰু 3 কোনো ধৰণৰ পাৰ্থক্য কবিয়ে বৰ্ণনা কৰা মতে নাই okay in the last two lines of the poem the poet tells that the route he opted for is less traveled যে কবিতাৰ শেষৰ শাৰী দুটাত কবিয়ে বৰ্ণনা কৰা মতে কবিয়ে আমাক কৈছে যে the route he opted যিটো ৰাস্তা তেখেতে বাছনি কৰি লৈছে for is less traveled মানে সেই ৰাস্তাটো কি আছিল মানে অব্যৱহৃত আছিল okay question number 4 চোৱা what do you think যে তুমি কি ভাবা the last two lines of the poem যে কবিতাৰ শেষৰ দুটা শাৰীৰ বিষয়ে তুমি কি ভাবা looking back উভতাই চোৱাৰ কথা যে কৈছে does the poet regret his choice or accept it যে কবিয়ে তেখেতৰ যি সিদ্ধান্ত আছিল চয়েস আছিল সেইটো তেও ৰিগ্ৰেট কৰিছে না হেতু গ্ৰহণ কৰিছে তো এই কথাটো আমাক সুধিছে 4 নম্বৰ কোৱেশ্চনত এবিলাক প্ৰশ্ন বিশেষকৈ নাহে তথাপিও আমি লিখি দি আছো লেসনত আছে কাৰণে কিন্তু ইয়াৰ পিছত পৰীক্ষাত যিবিলাক প্ৰশ্ন আহিছে ইতিমধ্যে সেই প্ৰশ্নবিলাক ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে ভালকে চাই থাকা জনে নতুন চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি the poet express his opinion কবিয়ে তেখেতৰ মতামতটো বৰ্ণনা কৰিছে that যে it becomes difficult এইটো সমস্যাজনক বা অসুবিধাজনক হৈ পৰিছে for a normal human being যে এজন সাধাৰণ মানুহৰ কাৰণে to change his oblique her decision যে এজন সাধাৰণ মানুহৰ কাৰণে এইটো কি হৈ গৈছে ডিফিকাল্ট হৈ গৈছে সমস্যা হৈ গৈছে সেই সিদ্ধান্তটো সলনি কৰিবলৈ বা সলনি কৰাটো কাৰণ এটা সিদ্ধান্ত যদি আমি লৈ লও আকৌ 2-3 বছৰ পঢ়াৰ পিছত ধৰিলো মই এটা ষ্ট্ৰীমত পঢ়া আৰম্ভ কৰিছো 2-3 বছৰ পঢ়াৰ পিছত আকৌ মই ঘূৰি আহি নতুনকৈ আকৌ মই আৰ্টছত বা সায়েন্সত নাম লগাব পাৰিম নেকি বা পঢ়া আৰম্ভ কৰিব পাৰিম নেকি তো এইটো এজন নৰ্মেল মানুহৰ কাৰণে সমস্যাজনক হয় হি নাও তেও এতিয়া ৰিপেন্টস মানে অনুতাপ কৰিছে for not getting a chance মানে এটা সুযোগ নোপোৱাৰ কাৰণে to travel on the first road প্ৰথমটো ৰাস্তাৰে ভ্ৰমণ কৰাৰ এটা সুযোগ নোপোৱাৰ কাৰণে my dear students ইতিমধ্যে পৰীক্ষাত অহা ইম্পৰ্টেন্ট MCQ 4টা হৈছে এই 4টা ভালকে চোৱা what do yellow woods represent যে yellow wood টোৱে এই কবিতাটোত কি উপস্থাপন কৰি আছে বুজাই আছে people older people point all
আমি কি পাইছো ইয়েলোত যে এটা শৰৎকালৰ দৃশ্য কাৰণ শৰৎকালত কি হয় গছৰ পাতবিলাক বুঢ়া হৈ যায় আৰু তেতিয়া গছে পাত সলনি কৰে আৰু গছৰ পাতৰ ৰংটো হালধীয়া হৈ যায় হয় নে নহয় সেই কাৰণে আমি কি কম ইউ older people লগত তুলনা কৰা হৈছে who is the poet of the poem the robot not taken এই কবিতাটোৰ কবি কোন আমি তো অলৰেডি পঢ়িছো এতিয়া হয় নে নহয় নাম কি ৰবাৰ্ট ফ্ৰষ্ট where does the traveler find himself in the poem the road not taken যে কবিয়ে কবিতাটোত নিজকে কোত পাইছে এই কবিতাটো in a city in a lake এটা হ্ৰদত in a forest আমি পাইছো in a forest এটা জংগলৰ মাজত হয়নে what is the meaning of the root or of the word what is the meaning of the word diverse এই diverse শব্দটোৰ অৰ্থ কি আমি পাইছো separated মানে বিভাজন হৈ যোৱা পৃথক হৈ যোৱা তো এই চাৰিটা এমসিকিউ ইতিমধ্যে পৰীক্ষাত আহি গৈছে তোমালোকে ভালকে চাবা আৰু 10টা মান এমসিকিউ তোমালোকে কিতাপৰ পৰা শিকি লবা বাস কমন পৰি যাব 100% কোৱেশ্চন নম্বৰ এ থিওৰি কোৱেশ্চন এইবিলাক 1 নম্বৰৰ প্ৰশ্ন এইটো প্ৰথমটো what do you mean by the word diverse এই diverse শব্দটোৰ অৰ্থ কি আমি জানো বিভাজন হৈ যোৱা তো এনসাৰটো আমি এনেকৈ লিখিম যে the word diverse means is that যে এই diverse শব্দটোৰ অৰ্থ হৈছে যে to route move যে দুটা ৰাস্তা আগবাঢ়ি গৈ আছে in different directions যে দুটা বেলেগ বেলেগ দিশলৈ from a point common point এটা সাধাৰণ বা এটা নিৰ্দিষ্ট পইণ্টৰ পৰা স্থানৰ পৰা নম্বৰ বি where does the traveler find himself এইটো 1 নম্বৰৰ কোৱেশ্চন যে কবিয়ে নিজকে পথচাৰীজনে নিজকে কোত পাইছে the traveler find himself at a point পথচাৰীজনে নিজকে এটা স্থানত পাইছে where two roads diverge য'ত দুটা ৰাস্তা বিভাজন হৈ গৈছে সন্মুখ ফালে 3 নম্বৰ সি নম্বৰটো চোৱা what does the phrase it was grassy এইটো ফ্ৰেজ এখিনিৰ অৰ্থ আমাক সুধিছে যে what does the phrase it was grassy and wanted where mean যে it was grassy যে এইটো ৰাস্তাটো ঘাঁহনিযুক্ত আছিল আৰু অব্যৱহৃত আছিল এই ফ্ৰেজটোৰ মিনিং কি বুজিছা তুমি আমাক এইটো সুধিছে যে the phrase it was grassy and wanted where describes বৰ্ণনা কৰা হৈছে ইয়াৰ অৰ্থ যে a path or a route যে এটা ৰাস্তা that is overgrown with grass যেটো কি হৈছে এই ৰাস্তাটো ঘাঁহেৰে ৰাস্তাটো পৰিপূৰ্ণ হৈ আছে and has not been heavily used by travelers আৰু এই ৰাস্তাটো বিশাল বেছি পৰিমাণে পথচাৰী এই ৰাস্তাৰে অহা যোৱা কৰা নাই বুলি আমাক বৰ্ণনা কৰি আছে তো এইটো হৈছে 2 নম্বৰৰ প্ৰশ্ন এই দুটা 1 নম্বৰৰ প্ৰশ্ন সো কোৱেশ্চন নম্বৰ ডি এইটো 2 নম্বৰৰ প্ৰশ্ন in the poem the route not taken what problem does the poet face এই প্ৰশ্নটোৰ উত্তৰ অলৰেডি আমি প্ৰথমে লেসনৰ প্ৰশ্নত লিখিছো তো আকৌ লিখি দিয়াছো সোৱা in the poem the route not taken the poet faces the problem is যে এই কবিতাটোত the route not taken কবিতাটোত লেখকে সন্মুখীন হোৱা সমস্যাটো হৈছে to decide সিদ্ধান্ত লোৱা on which route he should walk যে কোনটো পথেৰে তেখেতে খোজ কাঢ়িব লাগে কোৱেশ্চন নম্বৰ ই এইটো হৈছে 3 নম্বৰৰ কোৱেশ্চন আৰু পৰীক্ষাত আহিছে অলৰেডি এইকেইটা সব পৰীক্ষাত আহা প্ৰশ্ন ঠিক আছে তো ভালকে শিকিবা is there any difference between the two routes as the poet describes in the poem যে কবিতাটোত কবিয়ে বৰ্ণনা কৰা মতে সেই পথ দুটাত কোনো পাৰ্থক্য আছে নে এটো বৰ্ণনা কৰিব দিছে এক্সপ্লেইন কৰিব দিছে তো আমি আনসাৰ জানো অলৰেডি আমি পাইছো লেসনত যে there is no difference in the routes as the poet describes কবিয়ে উল্লেখ কৰা মতে বৰ্ণনা কৰা মতে সেই পথ দুটাত কোনো পাৰ্থক্য নাই then in the stanza 2 and 3 বুজি পাইছানে stanza 2 আৰু 3 ত বৰ্ণনা কৰা মতে except ইয়াৰ বাদে that the route ইয়াৰ পৰিৱৰ্তে কি the route he took was covered যিটো ৰাস্তা তেখেতে বাছনি কৰি লৈছিল সেই ৰাস্তাটো ঢাক খাই আছিল with grass মানে ঘাঁহনিৰে কভাৰ হৈ আছিল look to be not much used মানে আৰু কম পথচাৰী চলাচল কৰিছে বুলি দেখা গৈছিল বুলি এটো দেখা গৈছিল otherwise অন্যথা both routes were equally covered আৰু দুইটা পথেই সমানভাৱে কভাৰ্ড হৈ আছিল ঢাক খাই আছিল with uncrushed leaves কুছ নোখোৱা পাতেৰে as if no person had stepped on them তাৰ মানে সেই ৰাস্তাৰে কোনো মানুহ অহা যোৱা খোজ কৰা নাছিল তাৰ মানে কোনো ব্যক্তিৰ খোজৰ ছাপ ভৰিৰ খোজৰ ছাপ
সেই পাঠবিলাকৰ ওপৰত পৰা নাই বুলি আমি কবিতাটোত পাইছো তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাত অহা ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবিলাক এইখিনিয়ে লেসনটোত থকা প্ৰশ্ন উত্তৰবিলাক আমি আজি শিকিলো আৰু পৰীক্ষাত অহা ইম্পৰ্টেণ্ট এমসিকিউ আৰু থিওৰি কুৱেশ্যনবিলাক আজি আমি পঢ়িছো তো আজিৰ ভিডিঅ' ইয়াতে শেষ কৰা হ'ব তো এতিয়াও আৰু এবাৰ ৰিকুৱেষ্ট কৰি আছো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহলে তোমালোকে সবেই লাইক কৰি দিবা আৰু এটা কমেন্ট কৰি তোমালোকে জনাবা যদি কিবা প্ৰবলেম আছে আৰু কোনটো বিষয়ৰ ওপৰত ভিডিঅ' তোমালোকৰ দৰকাৰ হৈছে জনাবা ঠিক আছে আৰু যোনে নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া তোমালোকৰ ফ্ৰেণ্ডছক দেখুৱাৰ কাৰণে এটা শ্বেয়াৰ কৰি দিয়া আজিৰ কাৰণে ইয়াতে শেষ কৰিছো থ্যাংক ইউ